Hello and welcome to ADRE Adda. আজি lecture 3 geography আপোনালোকৰ কাৰণে লৈ আহিছো for various competitive exam like ADRE, TET, Assam Police, APSC CC prelims, APSC যিমান কেইটা departmental exam হয় as well as আপোনাৰ অসম গভৰ্ণমেণ্টৰ যিমান কেইটা departmental exam হয় like DHS, JA, Steno, Forest Guard, Forest Ranger আৰু Assam Judicial Service examৰ কাৰণে ঠিক আছে let's start তো এই সকলোবোৰ examৰ কাৰণে আমি এটা comprehensive batch launch কৰিছো সেই batchটোৰ নাম হ'ল আপোনাৰ সম্পূৰ্ণ বেচ ইয়াত আমি ম্যাথ ৰিজনিং জিকে জেনাৰেল নলেজ পঢ়াই আছো অলৰেডি আমি বহুখিনি সাবজেক্ট কভাৰ আপ কৰিলো আপোনালোকে প্লেলিষ্টত বা ভিডিঅত গৈ চাব পাৰে ঠিক আছে লেটস ষ্টাৰ্ট তো আজি আমি ডিসকাস কৰিম এটা ইম্পৰ্টেন্ট টপিক দ্যাট ইজ ৰটেশন এণ্ড ৰিভলিউশন অফ দা আৰ্থ ঠিক আছে ৰটেশন এণ্ড ৰিভলিউশন অফ দা আৰ্থ rotation revolution of the earth ঠিক আছে তো যদি আমি rotation বুলি কও তেতিয়া হলে কি হয় এই যেটো আর্থ আছে আমি যত থাকো এইটো কি কৰে আপোনাৰ নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে তো ইয়াক rotation বুলি কোৱা হয় ঠিক আছে এটো আপোনাৰ ওয়েষ্টৰ পৰা ইষ্টলৈকে ৰিসেন্টলি আপোনাৰ এটা এক্সাম হৈছিল দ্যাট ইজ আই থিংক ডিএইচএছ ৰ তাত এই কোৱেশ্চনটো আহিছিল rotation of the earth তো ওয়েষ্টৰ পৰা ইষ্টলৈকে কি হয় আপোনাৰ rotate হৈ থাকে তো এটো মনত ৰাখিব আৰু আৰ্থটো কি হয় tilted এনেকা সেম 0 ডিগ্ৰী এক্সিস নহয় 23.5 ডিগ্ৰী টিল্টেশন আছে তো 23.5 কি হয় ডিগ্ৰী টিল্টেশন আছে ঠিক আছে তো আর্থ টিল্টেড কিমান ডিগ্ৰী এক্সিস আপোনাৰ 23.5 ডিগ্ৰী এক্সিস ঠিক আছে এটো মনত ৰাখিব তো আর্থ ওয়েষ্টৰ পৰা ইষ্টলৈকে rotate হয় এনেকা rotate হয় এনেকুৱা নহয় ঠিক আছে আৰু ৰিভলভ এটি আমি চাম তো rotation of the earth in its axis ঠিক আছে তো সেই কাৰণে কি হয় দিন আৰু ৰাতি হয় ইয়াতে ধৰি লোৱা সান আছে তো এই ইয়াতে কি হল এতিয়া এই সাইডত আপোনাৰ দিন আছে ঠিক আছে তো ইয়াত সানলাইট আহি ডাইৰেক্ট পহি আছে তেতিয়া ইফালে ঘুৰি গল তেতিয়া সানলাইট কি হৈ যায় ইয়াত আপোনাৰ এই ৰাতি হৈ যায় ধৰি লোৱা ইয়াতে সান ঠিক আছে তো ইয়াত সান আছে তো ঠিক আছে সানলাইট ইয়াত পৰি আছে দিন তো এই সাইডটো যেতিয়া rotate কৰি এই সাইডত ঘুৰি যাব তো ইয়াত কি হৈ যাব অন্ধকাৰ হৈ যাব ৰাতি হৈ যাব ঠিক আছে তো rotationৰ কাৰণে আৰু ওয়েস্ট টু ইষ্ট rotation কৰে মনত ৰাখিব ওয়েস্ট টু ইষ্ট এতিয়া আমি সাম ৰিভলিউশন তো এই আর্থটো কি কৰে সানৰ চাৰিওফালে কি হয় ৰিভলিউশন কৰে তো আর্থে এক rotation কমপ্লিট কৰিবলৈ কিমান টাইম লাগে 24 আৱাৰ্স মনত ৰাখিব তো সেই কাৰণে 24 আৱাৰ্স কম্প্ৰাইজ ওয়ান ডে ঠিক আছে তো 24 আৱাৰ্স লাগে আপোনাৰ ওয়েষ্টৰ পৰা ইষ্টলৈকে এটা rotation কৰিবৰ কাৰণে ঠিক আছে আর্থত ইন ইটস এক্সিস কিন্তু ৰিভলিউশন কৰিবৰ কাৰণে আর্থে পুৰা সূৰ্যৰ চাৰিওফালে কি কৰে এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰে তাক ৰিভলিউশন বুলি কোৱা হয় ৰিভলভ এৰাউণ্ড দা সান ঠিক আছে আৰু সেই ৰিভলিউশনত আপোনাৰ কিমান দিন সময় লাগে 365.25 ডে ঠিক আছে তো ইয়াত কি হয় আপোনাৰ লাষ্টত এই 4 বছৰ মুৰে মুৰে এটা দিন বহাই দিয়া হয় 366 ফেব্ৰুৱাৰী 29 তো তাক কি বুলি কোৱা হয় লিপ ইয়াৰ বুলি কোৱা হয় ঠিক আছে তো আর্থে কি কৰে সূৰ্য চাৰিফালে আপোনাৰ কি কৰে এটা নিৰ্দিষ্ট কক্ষপথত ঘূৰে তাক কি বুলি কোৱা হয় আপোনাৰ ৰিভলিউশন বুলি কোৱা হয় আৰু এই ৰিভলিউশনৰ কাৰণে আমাৰ সামাৰ উইন্টাৰ এতিয়া সামাৰ চলি আছে ইয়াত কি হয় আমাৰ দেখিবলৈ পোৱা যায় তো এইটো কিয় দেখিবলৈ পোৱা যায় মই ইয়াত আপোনালোকক বুজাই আছো ঠিক আছে লেট কনসিডাৰ এটো সান কি সান আৰু ইয়াৰ কি আছে নিজৰ ৰশ্মি আছে পোহৰ আছে সান আৰু সানৰ চাৰিওফালে কি ঘূৰি আছে দ্যাট ইজ আর্থ ঠিক আছে তো এটো আমি কি বুলি কও আর্থ এটো কি হৈছে ৰিভলভ হৈ আছে তো ধৰি লোৱা ইয়াত আপোনাৰ কোনটো মান্থ ধৰি লোৱা আপোনাৰ ডিসেম্বৰ এটা বছৰৰ আৰু আর্থ কি হয় নিজৰ এক্সিসত 23.5 ডিগ্ৰী ইনক্লাইনেশনত আছে এনেকুৱা সেম নহয় ঠিক আছে তো এটো মনত ৰাখিব 23.5 তো আৰু ইয়াত আছে আপোনাৰ দ্যাট ইজ 0 ডিগ্ৰী ল্যাটিটিউড আৰু ইয়াত আছে আপোনাৰ লংগিটিউড ঠিক আছে মনত ৰাখিব তো rotation আৰু ৰিভলিউশন বুজাবৰ আগতে আমি ল্যাটিটিউড আৰু লংগিটিউডটো ডিসকাস কৰিলো মোৰ হিচাপত ঠিক আছে তো প্ৰথমে আমি ল্যাটিটিউড আৰু লংগিটিউডটো ডিসকাস কৰিলো তাৰ পিছত মই আপোনালোকক বুজাই দিম rotation and revolution ঠিক আছে লেটস ষ্টাৰ্ট তো এটো অলপ পজত ৰাখিছো ঠিক আছে তো ল্যাটিটিউড আৰু লংগিটিউড কি হয় প্ৰথমে বুজি লওক and longitude
তো লেটিটিউড আৰু লংগিটিউড কাক কোৱা হয় আমাৰ যেটো আৰ্থ আছে ঠিক আছে এই আৰ্থটোক প্ৰথমে মই লেটিটিউডটো বুজাই দিলো ধৰি লোৱা এটো আৰ্থ ঠিক আছে প্ৰথমে মই লেটিটিউড বুজাই দি আছো এইটো আৰ্থ হয় ঠিক আছে তো এই আৰ্থত কি হোৱা হৈছে লাইনস ড্ৰ কৰা হৈ আছে ঠিক আছে ইমাজিনাৰী লাইন তো ইয়াৰটোক আমি এই লাইনসটো ড্ৰ কৰি দুটা ভাগত আৰ্থক বিভক্ত কৰিব পাৰো এই লাইনটো একদম 0 ডিগ্ৰী বুলি কোৱা হয় তো ইয়াক কি বুলি কোৱা হয় ইকুৱেটৰ তো এই লাইনটোৱে কি কৰে আৰ্থক দুটা ইকুৱেল হাফছত বিভক্ত কৰে আৰু ইয়াক ইকুৱেটৰ বুলি কোৱা হয় আৰু আপুনি 0 ডিগ্ৰী বুলি ক'ব পাৰে 0 ডিগ্ৰী লেটিটিউড ঠিক আছে 0 ডিগ্ৰী কি বুলি কোৱা হয় লেটিটিউড বুলি কোৱা হয় ঠিক আছে 0 ডিগ্ৰী লেটিটিউড তো সেম আপোনাৰ এফালেও এটা লাইন ড্ৰ কৰিব পাৰে তো সেম এই লেটিটিউডৰ প্যাৰেলেলি বহুখিনি আমি লাইন কি কৰিব পাৰো ড্ৰ কৰিব পাৰো ঠিক আছে বহুখিনি লাইন ড্ৰ কৰিব পাৰো তাৰে ভিতৰত সবতকে ইম্পৰ্টেন্ট কেইটামান লাইন আমি ড্ৰ কৰি আছো এইটো হল আপোনাৰ যেটি ধৰি লোৱা 23.5 ঠিক আছে আৰু এই আৰ্থক দুটা ভাগত যে বিভক্ত কৰিছিল এটো নৰ্থ সাইড আৰু এটো কি হয় সাউথ সাইড তো এটো কি বুলি কোৱা হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ নৰ্থ সাইডক হেমিস্ফিয়াৰ আধা ঠিক আছে তো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আর তলৰটোক কি বুলি কোৱা হয় সাউদাৰ্ণ হেমিস্ফিয়াৰ কি বুলি কোৱা হয় সাউদাৰ্ণ হেমিস্ফিয়াৰ ইজ দ্যাট ক্লিয়াৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এণ্ড সাউদাৰ্ণ হেমিস্ফিয়াৰ তো ইয়াত যেটো ওপৰৰ যেখিনি লেটিটিউড আহিব তাত নৰ্থ আহিব ঠিক আছে এটো হল এটা আৰু এটা ইম্পৰ্টেন্ট লেটিটিউড 66 হাফ নৰ্থ আৰু ইয়াত আপোনাৰ 90 ডিগ্ৰী নৰ্থ ঠিক আছে এটোক আমি কি বুলি কম 23 হাফ ঠিক আছে এই যেটো 0 ডিগ্ৰী ইয়াৰ পৰা এটো কিমান ডিগ্ৰী এংগলত আছে 23 হাফ এংগলত আছে এটো 66 আছে সেই কাৰণে সেম এটো আপোনাৰ 23 হাফ আছে এটো আপোনাৰ 66 আছে তো 66 হাফ নৰ্থ 66 হাফ সৰি এটো সাউথ হ'ব সাউদাৰ্ণ হেমিস্ফিয়াৰত আছে হাফ সাউথ ইয়াত আপোনাৰ 90 ডিগ্ৰী সাউথ ইয়াৰ লগত একদম 90 ডিগ্ৰী এংগল কৰি আছে ঠিক আছে তো তাক আমি কি বুলি কও 90 সাউথ বুলি কও তো এই কেইটা কি হয় আপোনাৰ ইম্পৰ্টেন্ট লেটিটিউড হয় ইয়াক আমি যেটো 23 অফ হাফ এটোক আমি কি বুলি কও এটো আমি ট্ৰপিক অফ ক্যান্সাৰ বুলি কও ট্ৰপিক অফ ক্যান্সাৰ আৰু ইয়াক আমি কি বুলি কও ট্ৰপিক অফ কেপ্ৰিকন ইয়াক আমি আৰ্কটিক ওপৰত আৰ্কটিক অচন আছে তো আৰ্কটিক সাৰ্কেল বুলি কও আৰ্কটিক সাৰ্কেল আৰু ইয়াত আমি এন্টাৰ্কটিক সাৰ্কেল বুলি কও এন্টাৰ্কটিক সাৰ্কেল ঠিক আছে আৰু এটোক আমি কও 90 ডিগ্ৰী নৰ্থ পোল আৰু এটোক আমি কি কও সাউথ পোল এটোক আমি নৰ্থ পোল বুলি কও ওপৰটো এটো আমি সাউথ পোল বুলি কও ঠিক আছে এই কেইটা ইম্পৰ্টেন্ট ইকুৱেটৰ মতে হ'ব এটো কিয় ইম্পৰ্টেন্ট হয় কাৰণ সানৰ মুভমেন্ট আপোনাৰ 23 হাফ নৰ্থৰ পৰা 23 হাফ লৈকে থাকে তো সেই কাৰণে এটো বেছি ইম্পৰ্টেন্ট দিয়া হয় তো এই কেইটা লেটিটিউড হয় লেটিটিউড আপোনালোকে কেনেকা মনত ৰাখিব লেটকে যা ৰা है मतलब লেটিটিউড ঠিক আছে তো লেটিটিউড কি হয় আৰ্থৰ প্যাৰেলেলি ড্ৰন কৰা হয় ঠিক আছে আমাৰ ইণ্ডিয়া যদি চাও ইণ্ডিয়া ইয়াতে আছে তো ইণ্ডিয়াৰ ওপৰ ফালে কি হয় আমাৰ ইম্পৰ্টেন্ট লেটিটিউড দ্যাট ইজ 23 হাফ ট্ৰপিক অফ ক্যান্সাৰ ইণ্ডিয়াৰ ওপৰ ফালে যায় ঠিক আছে তো এটো আমি লেটিটিউড চালো লংগিটিউড কি হয় লংগিটিউড আপোনাৰ সেম এটো লেটিটিউড এটো হল লংগিটিউড তো লংগিটিউড আপোনাৰ এটো 90 ডিগ্ৰী নৰ্থ ইয়াত 0 ডিগ্ৰী কি আছে আপোনাৰ ইকুৱেটৰ আছে ঠিক আছে এটো 90 সাউথ আৰু এটো হল 90 নৰ্থ তো এই ইয়াৰ পৰা যিখিনি লাইনস আপোনাৰ ইয়ালৈকে ড্ৰ কৰা হয় পোলৰ পৰা পোললৈকে তাক কি বুলি কোৱা হয় আপোনাৰ লংগিটিউড বুলি কোৱা হয় ঠিক আছে তাক কি বুলি কোৱা হয় লংগিটিউড বুলি কোৱা হয় আৰু তাত এটা ইম্পৰ্টেন্ট লংগিটিউড আছে যি আৰ্থক দুফালত বিভক্ত কৰে তাক কোৱা হয় আপোনাৰ প্ৰাইম মেৰিডিয়ান তো এটুক 0 ডিগ্ৰী প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় ঠিক আছে তো প্ৰাইম মেৰিডিয়ান আৰু এটো লণ্ডনৰ গ্ৰীনউইচৰ ওপৰ ফালে যায় ঠিক আছে আৰু এই ইয়াক আৰ্থক ওয়েস্ট আৰু ইষ্ট দুটা ভাগত বিভক্ত কৰে এই প্ৰাইম মেৰিডিয়ানে আৰু এটোৱে নৰ্থ আৰু সাউথ তো আমি ক'ত আছো আমি ইয়াতে আছো নৰ্থ ইষ্ট নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ ইষ্ট সাইডত আছো ঠিক আছে এটো মনত ৰাখিব তো ইয়াক প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় আৰু এই যিবিলাক লংগিটিউড আছে এইবিলাকৰ ইয়াত ম্যাক্সিমাম ডিসটেন্স থাকে ইয়াত কিন্তু ডিসটেন্স 0 হৈ যায় ঠিক আছে তো লেটস আমি আগলৈ চাও তো এই যেটো আমাৰ ট্ৰপিক অফ ক্যান্সাৰ এটো ইণ্ডিয়াৰ মাজৰে কোনখন ষ্টেট 8খন ষ্টেটৰ মাজৰে পাছ হয় আপোনাৰ গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ওয়েষ্ট বেংগল ত্ৰিপুৰা মিজোৰাম ঠিক আছে এইকেইখন মত থাকিব গুজৰাট মধ্যপ্ৰদেশ তাৰপিছত আপোনাৰ ছত্তীশগড় অলপ পায় ঝাৰখণ্ড ওয়েষ্ট বেংগল মিজোৰাম ত্ৰিপুৰা এই 8খন ষ্টেটৰ মাজৰে কি হয় ট্ৰপিক অফ ক্যান্সাৰ ইণ্ডিয়াত পাছেছ হয় টপিক অফ ক্যান্সাৰ কোনখন কাউন্ট্ৰি মাজৰে পাৰ হয় এইকেইখন চাব সাউথ আমেৰিকাত কোনকেইখন কাউন্ট্ৰি আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকন ট্ৰপিক অফ ক্যান্সাৰ
সৰি আমি লেটিটিউডটো চালোঁ তো লেটিটিউড কেঞ্চাৰ ইকুৱেটৰ কেপ্ৰিকন এইখিনি চালোঁ ঠিক আছে ইম্পৰ্টেণ্ট লেটিটিউড অলৰেডি আমি চালোঁ এইবিলাক মই ডিছকাছ কৰিলোঁ তো ইকুৱেটৰ কোন কাউণ্ট্ৰিৰ মাজেৰে পাৰ হয় একেখন চাব ইকুৱেডৰ কলম্বিয়া ব্ৰাজিল আমাৰ ইণ্ডিয়াৰ মাজেৰে ইকুৱেটৰ পাছেছ নহয় ঠিক আছে কংগো ডেমক্ৰেটিক কংগো ইউগাণ্ডা কেনিয়া সোমালিয়া মালদ্বীপছ ইণ্ডোনেছিয়া কিৰিবাতি এইখিনিৰ মাজেৰে কি হয় ইকুৱেটৰ পাছ হয় আৰু ইয়াত নৰ্দাৰ্ণ হেমিস্ফিয়াৰ সাউদাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে কোন কেঞ্চাৰ কোন কাউণ্ট্ৰিৰ মাজেৰে পাছ হয় তো ইণ্ডিয়া অফক'ৰ্ছ ঠিক আছে ইণ্ডিয়াৰ মাজেৰে পাছ হয় আপোনাৰ তাৰপিছত আপোনাৰ বাংলাদেশ চাইনা ম্যানমাৰ তো এখানে মত রাখব আপনার এশিয়ার সৌদি আরবিয়া ইউএই ওমান ইন্ডিয়া চায়না বাংলাদেশ ম্যানমার তাইওয়ান আপনার আফ্রিকার ওয়েস্টার্ন সাহারা মরিটানিয়া মালি আলজেরিয়া নাইজার লিবিয়া ইজিপ্ট আর নর্থ আমেরিকার আপনার মেক্সিকো বাহামাস ইউএসএৰ অলপ এই বাহামাস অলপ এটা অংশ পায় ঠিক আছে মেইনল্যান্ড ইউএসএটো নাপায় ঠিক আছে তো এইটো আমি চালোঁ আৰু ইণ্ডিয়াৰ মাজেৰে কোন ষ্টেটৰ পাছ হয় এইটো এক্সামত আহে আৰু টপিক অফ কেপ্ৰিকন এই তলতো 23 হাফ সাউথ ঠিক আছে এইটো কোনখন কাউণ্ট্ৰি মাজেৰে পাছ হয় আৰ্জেণ্টিনা ব্ৰাজিল চিলি পেৰেগুৱে আৰু ইয়াতে আহি আফ্ৰিকাত আপোনাৰ তো আফ্ৰিকা এটা কণ্টিনেণ্ট য'ত তিনিওটা ইম্পৰ্টেণ্ট লেটিটিউড পাছ হয় আপোনাৰ কেঞ্চাৰ তাৰপিছত আপোনাৰ ইকুৱেটৰ তাৰপিছত আপোনাৰ কেপ্ৰিকন ঠিক আছে মনত ৰাখিব আফ্ৰিকা অনলি কণ্টিনেণ্ট ঠিক আছে তো অষ্ট্ৰেলিয়াৰ মাজেৰে কি হয় কেপ্ৰিকন পাছেছ হয় ঠিক আছে এইটো লেটিটিউডটো মনত ৰাখিব নেক্সট আমাৰ লংগিটিউড ঠিক আছে তো লংগিটিউড যদি কওঁ তেতিয়াহ'লে আপোনাৰ তো এই অলৰেডি মই ডিছকাছ কৰিলোঁ তো ইয়াত আপোনাৰ লেটিটিউড ড্ৰন পেৰেলেল ঠিক আছে আৰু লংগিটিউড হ'ল এইটো 90 নৰ্থৰ পৰা 90 সাউথলৈকে তো আৰু 0 ডিগ্ৰী এইটোক প্ৰাইম মেৰিডিয়ান বুলি কোৱা হয় PM বুলি কোৱা হয় ঠিক আছে যিটো গ্ৰীণ হুইচ মিন টাইম বুলি কোৱা হয় GMT ঠিক আছে আৰু এই ইণ্ডিয়া এইটোৰ সহায়ত কি কৰা হয় টাইমটো নিৰ্ধাৰণ কৰা হয় ঠিক আছে তো আমি যদি চাওঁ আপোনাৰ এই লংগিটিউড আৰু লেটিটিউডৰ সহায়ত আৰ্টটোক আমি যদি ডিভাইড কৰোঁ তেতিয়াহ'লে এইটো হ'ল আপোনাৰ 0 ডিগ্ৰী তো 23 হাফ আৰু 23 হাফ নৰ্থ 23 হাফ নৰ্থ আৰু 23 হাফ সাউথৰ মাজৰ জেগাখিনি কাম কি বুলি কওঁ ইয়াত ছানলাইট মেক্সিমাম ডাইৰেক্টলি পৰে তাক আমি ট্ৰপিকেল জোন বুলি কওঁ ট্ৰপিকেল আৰু এই 66 হাফ নৰ্থ সাউথ এই জেগাখিনিক আমি কি বুলি কওঁ এই জেগাখিনিক আমি কি বুলি কওঁ দ্যাট ইজ আপোনাৰ টেম্পাৰেট ঠিক আছে এইটো হ'ল 66 হাফ নৰ্থ 66 হাফ সাউথ এইটোক আমি কি বুলি কওঁ টেম্পাৰেট জোন বুলি কওঁ এই জোনটোক ঠিক আছে এই জোনটোক আমি টেম্পাৰেট জোন বুলি কওঁ আৰু ইয়াক আমি কি বুলি কওঁ ফ্ৰিজিড 66 হাফৰ পৰা 90 সাউথ 90 নৰ্থ ইয়াক আমি কি বুলি কওঁ ফ্ৰিজিড জোন বুলি কওঁ ঠিক আছে এজ পাৰ লেটিটিউড আমি জোনক ডিভাইড কৰিব পাৰোঁ ঠিক আছে তো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম যিটো যেনেকৈ আমাৰ লংগিটিউডটো এনেকুৱা পাছ হয় সৰি লেটিটিউডটো তো ঠিক তেনেদৰে আমাৰ এটা ইম্পৰ্টেণ্ট লংগিটিউডো পাছ হয় আপোনাৰ ইণ্ডিয়াৰ ফালে সেইটোক আমি 82.5 ইষ্ট বুলি কওঁ ঠিক আছে আৰু এইটোক আমি কি কৰিম এইটোৰ দ্বাৰা আমাৰ টাইমটো নিৰ্ধাৰণ কৰা হয় তো ইণ্ডিয়াৰ টাইমটো এই 82.5ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ইয়াত যদি গুজৰাট আৰু অৰুণাচলৰ মাজত কি হয় বহুত টাইমৰ ডিফাৰেঞ্চ হয় কিন্তু আমি এটাহে আমাৰ টাইম জোন আছে দ্যাট ইজ 82.5 ইষ্ট ঠিক আছে তো ইণ্টাৰনেশ্যনেল ডেটলাইন কাক কোৱা হয় তো এনেকুৱা এটা জেগা আপুনি যদি এই আপোনাৰ লংগিটিউডবিলাক যদি ক্ৰছ কৰে তেতিয়াহ'লে আপোনাৰ টাইমটো কি হৈ যায় ইয়াতো ইনক্ৰিজ হৈ যায় বা ডিক্ৰিজ হৈ যায় কিন্তু ইয়াত আপোনাৰ এই ইণ্টাৰনেশ্যনেল ডেটলাইন আপোনাৰ 180 ডিগ্ৰী অপজিটত আছে 0 ডিগ্ৰী সেইফালে এইফালে 180 ডিগ্ৰী তো তাত যোৱাৰ লগে লগে কি হয় তো তাত যোৱাৰ লগে লগে কি হয় আপোনাৰ ডেটটো চেঞ্জ হৈ যায় আৰু এইটো জিগজাগ পেটাৰ্ণত আছে তাক কি বুলি কোৱা হয় ইণ্টাৰনেশ্যনেল ডেটলাইন বুলি কোৱা হয় ঠিক আছে আৰু এইটো 180 ডিগ্ৰী ইষ্টত আছে মনত ৰাখিব আৰু এইটো ক্ৰছ কৰিলে আপুনি এটা ডে কি কৰিব 1 ডে গেইন কৰিব বা লুজ কৰিব ঠিক আছে এইটো চেঞ্জ কৰাৰ লগে লগে আপোনাৰ ডেটটো চেঞ্জ হৈ যাব টাইম নহয় তো সেইকাৰণে তাক ইণ্টাৰনেশ্যনেল ডেটলাইন বুলি কোৱা হয় ঠিক আছে তো আমি লংগিটিউড এণ্ড লেটিটিউড চালোঁ এতিয়া আমি ৰিভলিউশ্যনটো চাই লওঁ ঠিক আছে তো এইটো হ'ল আমি অলৰেডি চাই দ্যাট ইজ 23 হাফ সাউথ এইটো হ'ল 23 হাফ নৰ্থ ঠিক আছে সেম আপোনাৰ এইটো হ'ল আপোনাৰ 0 ডিগ্ৰী তো এইটো হ'ল আপোনাৰ 23 হাফ নৰ্থ 23 হাফ সাউথ এইটো সেম আপোনাৰ এইটো হ'ল 0 ডিগ্ৰী এইটো হ'ল 23 হাফ নৰ্থ 23 হাফ সাউথ এইটো হ'ল আপোনাৰ 0 ডিগ্ৰী এইটো হ'ল 23 হাফ নৰ্থ এইটো হ'ল 23 হাফ সাউথ ঠিক আছে মনত ৰাখিব তো ছানলাইট এই যেটো ইনক্লাইনেশ্যন আছে সেইকাৰণে ছানলাইট যেতিয়া ডিসেম্বৰত ডাইৰেক্টলি ইয়াত কেপ্ৰিকনত আহি পৰে এইটো কি বুলি কোৱা হয় কেপ্ৰিকন ট্ৰপিক অফ কেপ্ৰিকন আৰু এইটো কি বুলি কোৱা হয় কেঞ্চাৰ ইণ্ডিয়াৰ মাজে তো ডাইৰেক্টলি ছানলাইট ক'ৰ ওপৰত আহি পৰে এই অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ ওপৰত আহি ডাইৰেক্টলি নপৰে ঠিক আছে
তো সেইকাৰণে অষ্ট্ৰেলিয়াত কি হয় ইন দ্য মান্থ অফ ডিচেম্বৰ অষ্ট্ৰেলিয়াত ছামাৰ হয় অষ্ট্ৰেলিয়াত চাব আপোনাৰ ক্ৰিছমাছ সিহঁতে ছামাৰত আয়োজন কৰে ঠিক আছে তো ডিচেম্বৰ ছামাৰ কিন্তু ইণ্ডিয়াত ডাইৰেক্টলি ছানলাইট নপোৱাৰ কাৰণে ইণ্ডিয়াত কি হয় উইণ্টাৰ ইজ ডেট ক্লিয়াৰ ইণ্ডিয়াত কি হয় উইণ্টাৰ হয় উইণ্টাৰ ঠিক আছে তো উইণ্টাৰ ছামাৰ ইজ ডেট ক্লিয়াৰ ডাইৰেক্টলি কিন্তু যেতিয়া এইফালে ৰিভল্ভ কৰি কৰি ইয়াতে আহে তো ডাইৰেক্টলি মিডিলত গৈ পৰে আপোনাৰ ইকুৱেটৰৰ আশে পাশে ছানলাইট পৰে তো সেইকাৰণে ইয়াত কি হয় আপোনাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ইয়াত কি বুলি কোৱা হয় আপোনাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ইয়াত কি হয় শ্বৰ্ট ডে হয় কাৰণ ডাইৰেক্টলি ছানলাইট নপৰে শ্বৰ্ট ডে এণ্ড লং নাইট তো ইয়াক আমি কি বুলি কওঁ উইণ্টাৰ চলিষ্টাইচ ঠিক আছে আৰু ইয়াত আমি ডাইৰেক্টলি কি হয় এইটো হ'ল আপোনাৰ মাৰ্চ আৰু এইটো হ'ল আপোনাৰ দেট ইজ ডাইৰেক্টলি ইয়াত আহি ছানলাইট পৰে দেট ইজ ইন দ্য মান্থ অফ জুন তো ইয়াক আমি ছামাৰ চলিষ্টাইচ বুলি কওঁ ছামাৰ চলিষ্টাইচ ঠিক আছে আৰু সেইকাৰণে অষ্ট্ৰেলিয়াত কি হয় ইনডাইৰেক্টলি ছানলাইট পৰে সেইকাৰণে অষ্ট্ৰেলিয়াত কি হয় উইণ্টাৰ হয় ইন দ্য চেন্স চাউদাৰ্ণ হেমিস্ফিয়াৰত উইণ্টাৰ হয় আৰু ইয়াত ছেইম আমি এইটো ক'ত হয় ছেপ্টেম্বৰত ইজ ডেট ক্লিয়াৰ তো এই ডাইৰেক্টলি যিটো ছানলাইট পৰে ইয়াত আমি চাম তো ইয়াত আহি ডাইৰেক্টলি ছানলাইট পৰি আছে ঠিক আছে ইয়াত অষ্ট্ৰেলিয়া আছে তো ইয়াত কেতিয়া হয় চবতকৈ লংগেষ্ট শ্বৰ্টেষ্ট ডে ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আপোনাৰ ডিচেম্বৰ 22 ঠিক আছে আৰু ছামাৰ চলিষ্টাইচ ক'ত হয় আপোনাৰ চাউদাৰ্ণ হেমিস্ফিয়াৰত ঠিক আছে আৰু ইয়াত আপোনাৰ মাৰ্চ 21 চবতকৈ ইকুৱেল ডে ইকুৱেল নাইট কাৰণ ইকুৱেটৰত পৰে তো ইয়াক স্প্ৰিং ইকুইনক্স বুলি কোৱা হয় আৰু ইয়াত আমাৰ 21 জুন ছামাৰ চলিষ্টাইচ ক'ত আছে আপোনাৰ এই নৰ্দাৰ্ণ হেমিস্ফিয়াৰত ঠিক আছে ডাইৰেক্টলি ছানলাইট আহি আপোনাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত পৰে ঠিক আছে কেঞ্চাৰৰ ওপৰত পৰে কিন্তু আৰ্কটিক চাৰ্কলত আপোনাৰ ডাৰ্কনেছ আহি যায় আৰু এই যে পৌলত ছমাহ দিন ইয়াত হ'ব এই টাইমত আৰু ইয়াতে ছমাহ দিন এই টাইমত হ'ব ঠিক আছে ইয়াত ৰাতি হৈ যাব ইয়াত বহুত কম আহি কি কৰিব ছানলাইট পৰিব ঠিক আছে ইয়াত আকৌ ছেইম ইকুৱেল ডে ইকুৱেল নাইট ঠিক আছে তো আমি ইয়াত চালোঁ তো ইয়াত আমাৰ এই চেপ্টাৰটো শেষ হয় থেংক ইউ এভৰিৱান